এয়া আমাৰ সমাজৰ কচুজালৰ নিয়ম। আমাৰ সৰুৱাই মাতৃত্বৰ গৌৰৱেৰে উজ্বলিল। কোলাই বকুচাই ডাঙৰ হোৱা ছোৱালীজনী আজি নিজেই মা শব্দৰ অধিকাৰী হ'ল। দুখন ঘৰৰ আনন্দৰ মুহূৰ্তবোৰ গভীৰৰ পৰা গভীৰতৰ হ'ল। আয়ো আমাৰ আশীৰ্বাদ, তোৰ সুস্থ শৰীৰ হওক। কৌস্তভ আৰু স্বাগতাৰ হেঁপাহৰ কণমানিটো এদিন বৰ মানুহ হওক। তাকে কামনা কৰি আজি আইৰ ঘৰৰ কচুজালৰ নিয়ম কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোক সকলোৱে অকণমান আশীৰ্বাদ দি যাব দেই। গুড মৰ্ণিং। ৰাতিপুৱা বুলি ক'বলৈ ক'লেও কিন্তু আজি বন্ধবাৰ, গতিকে ৰাতিপুৱাটো আমাৰ এতিয়া বাজিছে 10:10 সুপ্ৰভাত জনাইছোঁ সকলোকে। আমাৰ এখেতক ভাত দিলোঁ, ঘৰততো বেলেগ মানুহ নাই গম পাইছে। এতিয়া মই ওলাইছোঁ কচুজাল দিবলৈ, যিটো আমাৰ সমাজৰ এটা নিয়ম আছে যে মাকৰ ঘৰৰ পৰা কচুজাল দিব লাগে। তো আগৰ ভিডিঅ'টো আপোনালোকে চাইছিলে। আজি কিছুদিনৰ আগতে আমাৰ বৰজনাৰ ছোৱালীজনী, ভতিজা ছোৱালীজনীৰ এজনী কণমানি লক্ষ্মী আহিছে। গতিকে আজিৰ দিনটোৱে আমি ধাৰ্য কৰিলোঁ। ইয়াৰ আগতে আমি যাবলৈ লৈছিলোঁ, কিন্তু আমাৰ পৰিয়ালৰ মানুহ ঢুকোৱাৰ কাৰণে আমাৰ কেঞ্চেল হ'ল। তো আজি আমি ওলাইছোঁ, কোন কোন যাম, কি কৰিম, যিমানখিনি পাৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ কিছুমান নিয়ম কৰিবৰ কাৰণে লাগে চেলেং চাদৰ প্ৰয়োজন হ'বও পাৰে যদি ৰন্ধা বঢ়া কিবা কৰিব লগা হয়। আৰু এসাঁজ ভাত মানে কি হয়, মাকৰ ঘৰৰ পৰা যিবিলাক মানুহ যায় সেইবিলাকে নিজে ৰান্ধি খুৱায়। গতিকে চেলেং চাদৰখন লৈ লৈছোঁ আৰু ঠাণ্ডা লাগিব বুলি এখন ষ্টলখন এনেই সোমোৱাই লৈছোঁ। আৰু এইফালে দেখিছে খৰি চৰিবোৰ উলিয়াই থোৱা আছে। বিশেষকৈ আমাৰ ঘৰৰ গাড়ীখন নাই যে, সেইকাৰণে আমি ভাড়াত লোৱা গাড়ীখনতে এতিয়া যাব লাগিব গাড়ী আহিলে। আৰু এয়া আমি উঠি মেলি আহি পালোহি পা থাকোঁ। বিশেষকৈ কেইটামান মিঠাইও লৈ যাব লাগিব। আৰু ইয়াত মিঠাই লৈ আমি আকৌ যাত্ৰা কৰিলোঁ। তাৰপিছতে দেখিছে ইয়াতে গাহৰি মাংস ওলাই আছে, কাৰণ আমি গাহৰি মাংস অকণমানো লৈ ল'ব লাগিব নহয়। কালিৰ ভিডিঅ'টোত মোলৈ এটা কমেণ্ট আহিছিলে যে মই ৰাতিপুৱা ভাত নাখাওঁ নেকি। আচলতে মই ৰাতিপুৱা ভাত নাখাওঁ, আজিও তেনেকৈ নোখোৱাকৈ ওলাই আহিছোঁ। আৰু ইয়াত টিফিনত গাজৰ, অলপ তিয়ঁহ আৰু অকণমান কিবাকিবি ফল মূল, লগতে বুট কেইটামান তেনেকৈ লৈ আহিছোঁ। আৰু ৰাস্তাতে ময়ো খাইছোঁ, লগতে পিছফালেও অলপ চলপ দি আছোঁ। আৰু এয়া আমি আহি পালোহি আমাৰ সৰুৱাইৰ ঘৰ। কাৰেং ধাবাৰ অপজিটত এটা সৰু ৰাস্তাৰে সোমাই আহিলে আমাৰ সৰুৱাইহঁতৰ ঘৰটো পায়। আৰু এইবিলাক যে দেখিছে পেণ্ডেল, এইটো হৈছে সুধিৰ কাৰণে তেওঁলোকৰ যা যোগাৰ। আৰু এয়া দেখিছে আমি আহিয়ে লগে লগে চাহ খাবলৈ ল'লোঁ, কাৰণ আমি সোনকালে চাহকণ খাই কামত ধৰিব লাগে। আমি আহি পাই চাহ তাহ খালোঁ। খাই মেলি এতিয়া আমাৰ ঘৰৰ তাৰ পৰা অহা গোটেই মানুহখিনিয়ে একেলগতে এইবিলাক মানে জুই ধৰিছে, কোনোবাই কচু কাটিছে, এইফালে আলু গুচাই আছে। আমি গুচাই মেলি চব কৰি মেলি লওঁ, তাৰপিছতে শেহতীয়াকৈ দেখুৱাম কি কি ৰান্ধিম। এয়া ভাত পাতিবলৈ জুই ধৰিলে। এইফালে আমাৰ বাইদেউ, আৰু এইফালে বিয়নীয়ে কি কৰি আছে জানো। অ' বিয়নী, এইফালে খোজকাঢ়িবলৈ সুবিধা কৰি দিছে। এতিয়া আহি গ'লো আমাৰ সৰুৱাইহঁতৰ একদম পাকঘৰত। বাকীসকলে ৰান্ধি আছে বাহিৰত, আৰু মোৰ পাকঘৰত দায়িত্বটো পৰিছে গাহৰি মাংস। বিশেষকৈ গাহৰি মাংসটো লভাৰ হয় মই ন, বহুত বেছি ভাল পাওঁ। আৰু আমাৰ গাহৰিটো মেইন হয়, বাকী যি আইটেম থাকক বা নাথাকক। আৰু এই যে চচপেনটো, এইটো কি বুলি ক'ব নাজানো যে ইমান ধুনীয়া লাগিছে। এই বিয়নী আছে, সেইফালে আহি ফালৰ পৰা দিছে মিঠাতেল কেনেবাকৈ নাই বুলি। কিন্তু গাহৰি মাংসত মই মিঠাতেল ব্ৰইলাৰ দিম বাৰু, মিঠাতেল দিছোঁ, এইটো ইয়াতে থওঁ। মই ৰান্ধি আছোঁ, আৰু এইগৰাকী হৈছে আমাৰ সৰুৱাই পেহী শাহু। তেওঁ মোৰ লগত হেল্পাৰ, আদা নহৰু গুচাই দিছে। কাপোৰযোৰ সলনি কৰিবলৈ কৈছিলে, কিন্তু মই বোলো এযোৰকে পিন্ধি থাকোঁ, সলনি নকৰোঁ। এতিয়া চাইছোঁ ৰান্ধিছোঁ বাঢ়িছোঁ, ইয়াতে মানে চিটিকনি পৰিছে তেলৰ, সেইকাৰণে এতিয়া একদম ওপৰতে নিজৰখন আছে এনেকৈ কৰি তাৰ ওপৰতে এনেকৈ পিন্ধি লৈছোঁ। আৰু এইফালে গাহৰি বনি আছে দেই, কেনেকুৱা লাগিছে ক'ব। টেষ্টটো বাৰু আমি পাম, কালাৰটো আপোনালোকে দেখিব। এই যে চচপেনেই ক'বনে, এইটো কি বুলি ক'ব নাজানো আৰু দেই। ইমান ধুনীয়া লাগিছে ইয়াতে ৰান্ধিবলৈ। কুকাৰত মানে নিদিলেও হৈ যাব এইটো যদি ৰন্ধা হয়। তাৰপিছত এইফালে ৰান্ধি আছোঁ ব্ৰইলাৰ। আজি আমাৰ সৰুৱাই নন্দেকো আহিছে, গতিকে এইমাত্ৰ আহি পাইছে, শাহুৱেক আহিছে, দেখুৱাম আপোনালোকক। এতিয়া তেওঁলোকৰ কাৰণে বিয়নীয়ে চাহ বনাই আছে। আৰু এইফালে আহি পালেহি মাইনী, কণমানি, এইফালে ৰিণ্টু, চবৰে ভাল আৰু ন। আৰু এইফালে হৈছে মাইনীৰ শাহু মা, চবৰে ভাল। মোৰ বহুত ভাল, মানে এনাই হ'লো নাই, এনাই হৈছোঁ, জাল দিবলৈ আহিছোঁতো ভাল হ'বই আৰু ন। খালি বুঢ়ী হৈছোঁ আৰু হে খানা বনোৱাত লাগি আছোঁ। তাৰপিছত এইফালে খালি মুখখন
চাই পেলাই খালি একদম নাম্বাৰটো দি থৈ যাবা ঠিক আছে কিন্তু এনে নহ'ব আকৌ একদম সঁচাকৈ ক'ব লাগিব এইফালে চোৱা হাই হাই ও কৃষ্ণ নমো 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 আৰু এগৰাকীক চিনাকি কৰি নাই দিয়া নহয় এগৰাকীক কৈ দিওঁ তো মোৰ যাগৰাকী বায়েক হয় বৰ্তাকৰ ছোৱালী এতিয়া মোৰ বাইদেউ হয় নাই বহুত দিনৰ মূৰত লগ পালোঁ বহুত দিন নহয় বহুত বছৰ প্ৰায় 28 বছৰ নহয় 30 বছৰে হ'ল 30 বছৰৰ পিছত লগ পাইছোঁ চাহ খাই লোৱা দেই আমাৰ বাইদেৱে বাচন ধুই আছে আৰু মই এইফালে ৰান্ধি আছোঁ বাহিৰত ৰন্ধাখিনি দেখুৱাম দেই আপোনালোকক ভিতৰৰ পৰা আহিছোঁ মই এতিয়া বাহিৰলৈ ভিতৰৰ আইটেমখিনি দেখুৱালেও বাহিৰত কোনে কোনে কেনেকৈ ৰান্ধি আছে কি ৰান্ধিছে এইফালে কি বনি আছে আপুনি ধুনীয়া হৈ আছে এখেতে ড্ৰেছ চেঞ্জ কৰি ল'লে তাৰমানে জুই কাষত বহিলে যে নিজৰ কাপোৰটো বেয়া হ'ব কচু আৰু গুটি জালুক আৰু এইখন হৈছে আমাৰ মেইন চব্জি ন বিশেষকৈ কচু জাল দিয়াটো গুটি জালুক থাকিব লাগিব আৰু কুকুৰা মাংসটো ভিতৰত বনিবলৈ দিলে নহয় গম পাইছে ইয়াতো অকণমান দিছে ইয়াত দিছে ন কুকুৰা মাংস দিছে তাৰপিছত আৰু ইয়াত কি বনিব হাঁহৰ মাংস ইয়াত বনিব কোমোৰা আলু চব কাটি মেলি এতিয়া ইয়াতে এইখিনি বাহিৰতে বনাইছে আৰু বাহিৰত মানে চব বনাবলৈ হ'লে দেৰি হৈ যাবতো সেইকাৰণে বাকীখিনি বনাই থকা হৈছে ভিতৰত মাংস আৰু এয়া হৈছে মুৰ্গী মাংস গোটা ভাজি ঘৰত হওক বা আলহী ঘৰত হওক মুৰ্গীটো নিয়ম একেটাই যে মই হাতেৰেই নিমখ দিম নহ'লে মই জোখ নাপাওঁ একদম অভ্যাস হৈ গ'ল ৰান্ধি বাঢ়ি হৈ গ'ল এতিয়া আমি সজাবলৈ লৈছোঁ আমাৰ নিয়মত কেনেকৈ সজাই কৰাই দিয়ে আপোনালোকক আজি অকণমান দেখুৱাৰ চেষ্টা কৰিম যিহেতু সকলোৰে নিয়মবিলাক বেলেগ বেলেগ হয় প্ৰতিখিনি ঠাইৰে নিয়মবিলাক বেলেগ এতিয়া মই সজাই মেলি লওঁ তাৰপিছতে আপোনালোকক দেখুৱাম আৰু খুব বেছি ভালো লাগিছে এইটো কি দিছে বাইদেউ এইটো গুটি জালুক ন এনেকৈ দি দিছে এইটো আছে গুটি জালুকৰ টোপোলা এক টোপোলা কৰি দিছে বাইদেউ আৰু এয়া কচু দাইল আৰু গুটি জালুক হৈছে মুৰ্গী ফ্ৰাই আৰু এইফালে হৈছে হাঁহ আৰু কোমোৰা এয়া হৈছে গাহৰি আৰু এয়া হৈছে ব্ৰইলাৰ আৰু এইফালে হৈছে কচু দাইল আৰু গুটি জালুক আৰু এতিয়া আমি দুইখন থালি এনেকৈ সজাই দিলোঁ আৰু মাকক বিশেষকৈ আমাৰ ইয়াত চালনী দিয়াটোৱে নিয়ম সকলোৰে নিয়মবোৰ যিহেতু বেলেগ বেলেগ গতিকে আমি অকণমান নিয়মটোহে আপোনালোকক দেখুৱালোঁ আৰু এয়া দেখিছে নহয় এয়া হৈছে গুটি জালুক আৰু আমাৰ একেবাৰে নিয়মৰ বস্তু এয়া হৈছে সাজ সকলোবোৰ ভাল হ'বলৈ দিছো দেই মাক শকত ডাঙৰ হৈ থাকিলে কেঁচৰ শকত ডাঙৰ হ'ব কৃষ্ণ পোৱা জানো নেলাগক দিওঁতে খালি দেৰি হ'ল সেইটোৱে বেয়া আছে নে বাবা ঘৰৰ পৰিয়ালৰ সেইবোৰ অৱস্থা কাৰণে দেৰি হ'ল হাত ধুবলৈ নিদিলা আমাৰ উৰুলি দিয়া মানুহগৰাকী সন্মুখৰ পৰা দেখুৱাই দিছোঁ ইমান ধুনীয়া উৰুলি দিছে আজিকালি মানুহে উৰুলি দিব নাজানে বিশেষকৈ মই নিজেও নাজানো কণমানিজনীক লৈ যদিও খাব লাগে তথাপিও কিন্তু অলপ অসুবিধা হৈছে নিয়মটো কৰিলে আৰু এয়া হৈছে বিয়নী এতিয়া বিয়নীয়ে নাতিনীয়েকক লৈ আহিছে তাৰপিছত সিহঁতি ভালকৈ তেতিয়া ভাতকেইটা অন্ততঃ খাব পাৰিব আৰু এইফালে পেহীয়েক কৈছোঁ নহয় পেহীয়েকৰ গাত আজি তত নাই নাচো নাচো লাগিছে সুধিত কিন্তু ভালকৈ নাচিব লাগিব দেই পূৰা নাচিব লাগিব আমি ৰান্ধনীকেইগৰাকীয়ে পিছত খাম বাকী সকলোকে এতিয়া দিছোঁ আৰু এতিয়া ল'বলৈ আহিছোঁ ফিডবেকটো দেই এইফালে জোৱাইকৰ ফালৰ পৰা কেনেকৈ বুলি কয় জানো এতিয়া গাহৰিটো ভাল হৈছে লোকেলটো ভাল হৈছে ব্ৰইলাৰটো ভাল হৈছে আৰু জালুকটো হাঁহটো চবেই তেতিয়া চবেই ভাল হৈছে বাৰু ইয়াতো ৰাইজে গম পাইছে কোনে কোনে কি কি ৰান্ধিছিলে খাইছা আজি এওঁ আমাৰ লগতে বহুত সময়লৈকে নোখোৱাকৈ থাকিবলগীয়া হৈ গ'ল এতিয়া গাহৰি খাই আছো গাহৰি মেইন ন মেইন গাহৰি আৰু খাইছে খাই লওঁ ভাল লাগিছে ভাল বুলি ক'লে ভাল লাগে হাই হেল্ল' কৈ দিয়া আজি জমনি কথা এটা আছে নহয় আমি গোটেইখিনিয়ে ওলাই মেলি আহিলোঁ তো অকণমানি এজনী তাই মানে ইমান দুখ লগাকৈ চাই আছে নহয় মোৰ নাতিনী হয় বাৰু এই বাইদেউ ভাগৰ নাতিনী তো মোৰো নাতিনী মই বোলো গা পা নেলাগে ধুব আহা তাতে ধুৱাই দিম একদম ওলোৱাৰ পিছত লৈ আনিছোঁ কৈ কেনেকুৱা হৈছে ভাল খোৱা একো কৈ দিয়াচোন কেনেকৈ কৈছে ইমান হাঁহিছে যে এতিয়া নাই মানে হেৰি দেখিলে আকৌ এইজনী নেন্সি নেন্সি গ'লগে হাঁহি দিয়াচোন হাঁহি দিয়া হাঁহি দিয়াচোন
এতিয়া নেহাহে যেতিয়া হাঁহিবলৈ কয় আৰু যেতিয়া আপোনাৰ মোবাইলটো টুৱাই দিব নহয় একদম আমাৰ গহীন হৈ যায় তেতিয়া আমাৰ চেংদাঙেও কৰে তেনেকুৱা গম পাইছানে তোমাৰ নিচিনা বদমাছি কৰে কেইমাহ হৈছে ন ইয়াত 10 মাহ কমপ্লিট হ'ল 10 মাহতে তুমি চবকে চিনি পোৱা আহ ক'ব জানা বা কোনা বা ক'ত এতিয়া আমি ভাত খাওঁ তুমি আমনি নকৰিবা দেই নাই কৈ দে নকৰো কৈ দে পাপা ক'বলৈ শিকাইছে নে দেউতা পাপা দেউতা চব কয় ন যি মন যায় সেইটোকে ক'বা দেই যোৱা আৰু এইজনী মাইনী একচুৱেলি ভাল নামটো মই আজিহে গম পাইছো তাৰ এটা চেনেল আছে আপোনালোকে বহুত বেছি মৰম দিব খুব ধুনীয়াকে সিহঁতি খানা বনাই দেই মানে ৰন্ধন প্ৰকৰণত বহুত বেছি উস্তাদ বুলি ক'লেও চাগে মই বহাই কোৱা নহ'ব তোমাৰ চেনেলটো কি নাম আছে কৈ আছে কাশ্মীৰী ব্লগছ বুলি আছে ইউটিউবত একদম শিকাৰো বুলি কৈছে তাই মই অৱশ্যে এতিয়ালৈকে গমো নাপাইছিলো সেইকাৰণে চোৱাও নাই আজিৰ পৰা ময়ো চাম আপোনালোকেও চাব একে সমানে আৰু মোৰ ভিউৱাৰ্ছ যিসকলে তাত যাব এবাৰ কিন্তু কমেণ্ট কৰি থৈ আহিব জৰুৰ কৰিব আৰু আজি দেখাম তেখেতৰ শাহুমা মই যিহেতু কৈয়ে থাকো যে বিয়া হোৱাৰ পাছত ছোৱালীবিলাকে মানে স্বামীৰ ঘৰত বহুত বেছি কেতিয়াবা মানসিক অত্যাচাৰ সন্মুখীন হয় আপুনি এতিয়া শুনি চাগে সুখী হ'ব আপুনি গম নোপোৱাকে আপোনাৰ বোৱাৰীয়ে কিন্তু আপোনাৰ বহুত তাৰিফ কৰিলে মোৰ আগত ঠিক আছে মানে কৈছে তেখেতে মোকো কৈছে যে চেনেলটো আগবঢ়াই দিবলৈ আপুনি অকণমান সহায় কৰিব মই আপোনাৰ চেনেলো চাওঁ তাই চেনেলো আগবঢ়াই দিওঁ নিশ্চয় আৰু মই ইমান আগবঢ়াই দিব পৰা ইমান বেছি ডাঙৰ মানুহ নহয় কিন্তু শুভকামনা শুভাৰ্থিক মৰম সদায় আপোনালোক থাকিলে শুভকামনা বহুত বেছি ধন্যবাদ আৰু আপোনাক বেছি ভাল লাগিছে কেলে নাজানো আপুনি মই কিমান একে হ'ম কিন্তু বহুতখিনি কথা জানি এনেকুৱা লাগিছে আপুনিও বোৱাৰী বহুত বেছি মৰম কৰে আৰু এনেকুৱাই হ'ব লাগে কাৰণ এখন ঘৰত ছোৱালী জন্ম হয় মাক দেউতাকে ডাঙৰ কৰে বুকুৰ কুটুমটো বেলেগলৈ আকৌ দি দিব লগা হয় গতিকে মোৰ ল'ৰা তোলোতে আপোনাৰ ল'ৰা তোলোতে যিটো কষ্ট পাইছে তাইক তোলোতেও মাক দেউতাকে কষ্ট পাইছে মোৰো ছোৱালী না তাই মোৰ একেবাৰে সদায় তোমালোকে এনেকে ভালকে থাকিবা দেই বহুত বেছি সুখী হলো বহুত বেছি ভাল লাগিলে যিহেতু মই আচলতে নিশ্চয় খাওঁগে আৰু মই সমাজলৈ এই বাৰ্তাটোৱে দিব খোজো মাইনী যাতে বিয়া হৈ পেলাই যোৱাৰ পাছতো ছোৱালীবিলাকে একদম ফ্ৰীকে থাকিবলৈ পায় কিন্তু এইটো নহয় যে শাসন নকৰিব অনুশাসন চবতে নিজৰ মায়েও কৰে কিন্তু বোৱাৰীবিলাককো খালি এইখিনিতে ক'ব লাগিব যে কি হয় নিজৰ মায়ে ক'লে বহুত ভাল কিন্তু বোৱাৰীবিলাকে কি হয় কিছুমান বোৱাৰীয়ে শাহুৱে ক'লে মানে কথাটো মানে অলপ বেলেগ টাইপত লৈ যায় গতিকে মা সদায় মায়ে বেটা দিলেও বহুত বৰ মৰম থাকিল তাৰ নাম পোহৰ সদায় পোহৰ হৈ থাকক সদায় উজলি থাকক জন্মসূত্ৰে বহুতখিনি আপোন মানুহ থাকে মা থাকে দেউতা থাকে খুৰা খুৰী আদি কৰি পৰিয়ালৰ বহুত বেছি মানুহ থাকে কিন্তু এই সম্পৰ্কবোৰ হৈছে বিবাহৰ সূত্ৰে এটা সম্পৰ্ক স্থাপন হয় আৰু দুখন ঘৰৰ মাজত এটা মৰমৰ বান্ধোনেৰে গোটেই জীৱন জুৰি বান্ধ খাই থাকিবলগীয়া হয় গতিকে এই মৰম যাতে সদায় অদূত থাকক আমাৰ মাজৰ সম্পৰ্কখিনি যাতে সদায় সন্মান মৰম শ্ৰদ্ধা ভক্তিৰে সদায় অটুট থাকক আপোনালোকে সেয়াকে কামনা কৰিব আশীৰ্বাদ কৰিব এতিয়া আমাৰ নিয়ম কানুনখিনি হৈছে গতিকে এতিয়া আমি ঘৰলৈ যাম সকলোৰে পৰা আজি ভিডিঅ'টোৰ পৰা বিদায় লৈ দিলো বাই বাই